আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ নগাঁও জিলাৰ কঠালগুৰি অঞ্চলত, কাৰ্বি আংলঙৰ সীমামূৰীয়া এই অঞ্চল আৰু ইয়াৰ এই যিসকল আদিবাসী লোক আছে তেখেতসকলে বিভিন্ন বিষয়ত তেখেতসকলৰ লগত আমি আলোচনা কৰিবলৈ আহিছোঁ। আমাৰ সৈতে ইয়াত উপস্থিত আছে আছাৰ নেতৃবৰ্গ, আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উপস্থিত আছে আমাৰ সৈতে। তেখেতৰ সৈতে আমি কথা পাতিম আৰু বিভিন্ন বিষয়ে তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম। আৰু মই প্ৰথমতে যাব বিচাৰোঁ প্ৰদীপ নাগ ডাঙৰীয়াৰ ওচৰলৈ, আছাৰ কেন্দ্ৰীয় সভাপতি। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আজি দেখিবলৈ পাইছোঁ আপুনি আহি ইয়াত উপস্থিত হৈছে এই যি এইটো ভিতৰীয়া অঞ্চল নগাঁও জিলাৰ কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অঞ্চল। ইয়াত আপুনি আচলতে কেনেধৰণৰ সচেতনামূলক বক্তব্য ৰাখিব বিচাৰিব ইয়াৰ জনসাধাৰণক সজাগ কৰি তোলাৰ কাৰণে? আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই ভিতৰুৱা জেগাবিলাকক বেছিকৈ আমি বেছ দি আছোঁ, কাৰণ সেইবিলাক ভিতৰুৱা অঞ্চলত চৰকাৰে কোনোদিন ঢুকি নাপায়। চৰ্টছে যদি আপুনি কয় আমাৰ আদিবাসীবিলাকে টাউনত থাকি পেলাই ইমান ভাল নাপায় নেকি, ক'বতো নোৱাৰোঁ। সেইটোৰ কাৰণে কি হয়, আমাৰ আদিবাসীবিলাকক যিমান জংঘল পায় সিমান ভিতৰতে পাব। মানে এতিয়া আপোনালোকে চবেই গম পায়, বৰ্ডাৰ এৰিয়া যদি আপোনালোকে চেক কৰে তাত এজন নহ'লে এজন আদিবাসী পাবই মানে। আৰু ঠিক তেনেকৈ এডুকেশ্যন ছেক্টৰতো তেখেতসকলে ইমান আৱেৰ নোহোৱাৰ কাৰণে আজি তেখেতসকলে আজি এডুকেশ্যনেলি বেকৱাৰ্ড হৈ আছে। কিন্তু আজি চৰকাৰৰ এটা ৰেছপনচিবিলিটি আছিলে, ভাৰত চৰকাৰ বা অসম চৰকাৰৰ, যে যিবিলাক মানুহে আজি আনএডুকেটেড হৈ আছে যিটো কিয়, সেই কাৰণটো সিহঁতে উলিয়াব লাগিছিল। সিহঁতৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিছিল, সিহঁতৰ ওপৰত বা আদিবাসী জনগোষ্ঠীৰ ওপৰত এটা ষ্টাডি কৰিব লাগিছিল যে সেই জাতিটো কিয় পঢ়া লিখাত ইমান আকৰ্ষণ নহয়। গতিকে চৰকাৰৰ ৰিপ্ৰেজেণ্টেটিভবিলাকে কিন্তু আজি MLA MP বিলাকে কিন্তু এইটো বিষয়লৈ কোনোদিন এটা ইণ্টাৰেষ্ট নিদিয়ে। সিহঁতক খালি ভোট লাগে, ভোট লৈ গ'ল তাৰমানে ডিউটি চেছ এনেকুৱা ভাবি লয়। গতিকে আজি আমি সেইটোৰ কাৰণে ভিতৰুৱা অঞ্চল যিমান অসমত আছে, যিহেতু আমি অসমৰ কাৰণে কাম কৰি আছোঁ, গতিকে ভিতৰুৱা অঞ্চল যিমান আছে সেই অঞ্চলবিলাকত কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সকলো বাগান সকলো গাঁৱত যাই পেলাই আমি তেখেতসকলক এটা আৱেৰনেছ কৰাই আছোঁ ৰিগাৰ্ডিং এডুকেশ্যন, পলিটিক্স, মাটি বাৰী আৰু তেখেতসকলৰ মৌলিক অধিকাৰ। সেইবিলাকৰ ওপৰত আমি এটা ভাল আৱেৰনেছ এণ্ড এলাৰ্টনেছ এটা কৰাই আছোঁ। ঠিক তেনেকৈ আজি আপোনালোকে গম পায়, আজি ভাৰত স্বাধীন হোৱা অলমষ্ট 80 বছৰ হৈ যোৱাৰ পিছতো কিন্তু এই ডাইনীৰ কথাবিলাক আমাৰ আদিবাসীৰ ভিতৰত বহুত আছে। ঠিক তেনেকৈ মদ খোৱা, ৰিচেণ্টলি আমি গম পাওঁ যে গোলাঘাট জেগাত আমাৰ আদিবাসীবিলাকৰে নাম বেছি বদনাম হ'ল যে মদ খাই মৰিলে। কিমান বেয়া লগা মানে। গোলাঘাট তিতাবৰত যে আৰু যোৰহাটৰ আধা অংশত যে আদিবাসীবিলাকে মদ খাই মৰিল, কিন্তু তাত বেলেগ জাতিও আছিল। তথাপি যিহেতু মেজৰিটি আদিবাসী মৰাৰ কাৰণে আদিবাসীৰ নাম অভিয়াছলি হ'ব, গতিকে তাত আমি দুখ পাইছোঁ। আজি 96ৰ পৰা আমাৰ সংগঠন যিহেতু এষ্টাব্লিছ হৈছে, 96ৰ পৰা আমি বুজাই আছোঁ, কৈ আছোঁ, তেখেতসকলক আমি ছেমিনাৰত কওঁ, আৱেৰনেছ প্ৰগ্ৰাম কৰোঁ, তাৰ পিছতো যে তেখেতসকলে মৰি আছে বা মৰিব লগা বাধ্য আছে, তাত কি আছে? আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাম কৰিলেই নহ'ব, কিন্তু তাতকৈ ডাবুল এণ্ড ফাৰ্ষ্ট ষ্টেপ চৰকাৰৰ কাম হয়। কিন্তু আজি চৰকাৰৰ সেইটো বিভাগেই আছে, আবকাৰী বিভাগ আছে, মদ বন্ধ কৰা বিভাগ আছে, বা সেইবিলাক ক্ষেত্ৰত বা সেইবিলাক কাণ্ড কৰাত তেখেতসকলে বাধা দিব লাগে বা তেখেতসকলে এটা ছেমিনাৰ কৰি পেলাই তেখেতসকলক এটা শিক্ষা দিব লাগিছিল, কিন্তু আজিলৈকে নিদিয়ে। কিন্তু চৰকাৰে সেইটো ফাণ্ডৰ পৰা বা সেইটো ডিপাৰ্টমেণ্টত কিন্তু কৰোৰ টকা বৰবাদ কৰি কি লাভ হ'ল? আজি ইমান লাখ টকা কৰি পেলাই যদি আজিও সেই মানুহবিলাক যদি নিৰাপত্তা নাপায়, শিক্ষা নাপায়, তেতিয়াহ'লে এইটো ব্ৰাঞ্চ বা এইটো ডিপাৰ্টমেণ্টটো বন্ধ কৰাই ভাল। এনে আবকাৰী বিভাগ খালী কোৰ্টত বহি পেলাই খাই আছে। কোৰ্টৰ যিটো ব্ৰাঞ্চ হয় তাত সিহঁতক সুধিব গ'লে মানুহকেইটাক লগ নাপায়, বা যিটো এটা একশ্যন প্লান লয় কোনোদিন কামেই নকৰে, ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে সাহসে নকৰে। তেখেতসকলে কয় যে গাঁৱত প্ৰব্লেম আছে, মোক আছে, তোমাক আছে। প্ৰব্লেম কিয় কৰে? সেই প্ৰব্লেমটো চৰকাৰক জনাওক, পাব্লিকক কিয় জনায়? পাব্লিকক জনাই পেলাই সিহঁতে মানে সামৰিৰ হাত ধৰি বহি থাকে। গতিকে সেইটো কৰিলে নহ'ব। গতিকে সেইবিলাক মানুহ ইমানেই দায়ী হয়, যিমান মানুহবিলাকে মদ খাই নিজে মৰিল, ঠিক তেনেকৈ আবকাৰী বিভাগৰ সেই বিভাগৰ যিমান কমিশ্যনাৰ আছে, কমিশ্যনাৰ পৰা লৈ পেলাই যি মানে গ্ৰাছ ৰুটলৈকে যিটো লেভেল আছে, তেখেতসকলৰ দায়ী আছে। গতিকে সিহঁতৰ ওপৰতে এটা ন্যায় মানে বিচাৰ হ'ব লাগে। এতিয়া দেখিবলৈ পোৱা গৈছে লালিগুড়ৰ যি ব্যৱসায় সি এতিয়াও চলি আছে, আৰু যাৰ কাৰণে এতিয়াও বিভিন্ন অঞ্চলত চুলাই মদৰ প্ৰচলন চলি আছে, চুলাই মদৰ অবৈধ বেহা চলি আছে। আচলতে চৰকাৰে ইচ্ছাকৃতভাৱে এনেধৰণৰ এক পৰিকল্পনা কৰিছে নেকি যে নিৰ্বাচন আহিছে, নিৰ্বাচনৰ সময়ছোৱাত চুলাই মদ বিতৰণ কৰিব আৰু ভোট ল'ব? আজি কিন্তু সেইটো নতুন কথা নহয়। কংগ্ৰেছকে কওক বা BJP কওক আৰু যিকোনো পলিটিকেল পাৰ্টিকে কওক, সিহঁতে ভাবে চবতকৈ উইকনেছ অফ আদিবাসী মদ খোৱা, চবতকৈ দুৰ্বল পইণ্ট সেইটো ভাবে, আৰু চবতকৈ কম দামৰ বস্তু সেইটো বিলাব পাৰে। গতিকে যিমান পলিটিকেল পাৰ্টি হয়, কংগ্ৰেছ হওক বা BJP হওক, তেখেতসকলে এই ষ্টেপটোৱেই ইউজ কৰে। আৰু তেখেতসকলে কয় আইনত যে মদ খালে বা কিবা খালে আইনত যি দণ্ডনীয় হ'ব, কিন্তু সেইটো কৰা নাই। আজি চাই আছে
গোলাঘাটটো জাষ্ট এইটো ৰিচেণ্টলি হোৱাৰ কাৰণে আমি গোলাঘাটৰ নাম লৈ আছোঁ, কিন্তু সকলো অল অসমতে সেইবিলাক চলি আছে। চৰকাৰে কিন্তু মানুহক সান্তনা দিয়াৰ কাৰণে কয় যে আমি বন্ধ কৰাইছোঁ, কিবা কৰিছোঁ, 2-1 দিন যাব এভেকশ্যন কৰিব, 2-1 দিন যাব সিহঁতক মানে ঘেৰাও কৰিব, 2-1 দিন যাব চিজ কৰিব। তাৰপিছত কিন্তু প্ৰশাসন বিভাগে ষ্টাৰ্ট কৰে, তেখেতসকলকে ইণ্টাৰনেলি তেখেতসকলক কয় যে আপোনালোকে চলাই থাকক বিজনেছ, মাত্ৰ আমাৰ লগত মিলি থাকিলে হ'ল। সেইটো এটা লোকেল থানাৰ লগত বুজাবুজিবিলাক কৰি পেলাই কাম কৰি আছে, কোনো লাইচেঞ্চ একো নাই। আৰু সেইবিলাকৰ ক্ষেত্ৰত কাৰণে আমি পুলিচক সদায় দুখ দিম, আৰু পুলিচৰ এইটো 1 নম্বৰ ভুল, আৰু 1 নম্বৰ তেখেতসকলৰ 2 নম্বৰী হয়। গতিকে অসম পুলিচ এতিয়া মোদী চৰকাৰে নিজকে কয় যে স্মাৰ্ট পুলিচ বনাম ভাৰতত, ভাল কথা, আমি ৱেলকাম কৰোঁ। স্মাৰ্ট হ'লে আমিও ভাল লাগে, কিন্তু স্মাৰ্টৰ কাৰণে কি ষ্টেপ লৈছে সেইটো কিন্তু আমি দেখা পোৱা নাই এতিয়ালৈকে। আৰু স্মাৰ্ট পুলিচ হ'ব লাগিলে সিহঁতৰ ভিতৰত সেই পুলিচৰ কি গুণ হ'ব লাগে, বা OC-ৰ কি গুণ হ'ব লাগে, বা SP-ৰ কি গুণ হ'ব লাগে, সেইটো কিন্তু নাই। খালি ঠগবাজ দেখা পাই আছোঁ। OC-ও যি জবান দিয়ে সেইটো কাম নকৰে, SP-ও যি জবান দিয়ে সেইটো কাম নকৰে, কিন্তু মানুহবিলাকক পৰা কেছৰ নামত, দণ্ডনীৰ নামত কিন্তু OC-বিলাকে SP-বিলাকে পইচা খোৱা কিন্তু একদম স্পষ্ট দেখা পাই আছোঁ। অইন ঠাইৰ দৰে ইয়াতো আমি দেখিব পাইছোঁ যে জানিব পাৰিছোঁ যে ভূমিৰ যি অধিকাৰৰ যি সমস্যা, সেই সমস্যা ইয়াতো দেখিবলৈ পোৱা গৈছে। গতিকে সমগ্ৰ অসমত আদিবাসী জনগোষ্ঠীৰ লোকসকলে এই সমস্যা সদায় হৈ থাকিব নেকি? সেইটোতো বৰ দুখ লগা কথা, আপুনি বহুত ভাল কথা সুধিলে। যিটো আদিবাসীবিলাকে জাল জাঙাল জামিৰ লগত জড়িত থকাই মানুহ হয়, মাটিৰ লগতে সম্পৰ্ক থকা মানুহ হওক, সেই মানুহৰ মাটি কিন্তু আজিও নামজাৰি পোৱা নাই, ম্যাদী পাট্টা পোৱা নাই, চবতকৈ দুখ লগা কথা। আৰু এনেকুৱা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নীতি নেকি যে আজি যদি আমাৰ আদিবাসীবিলাকে নিজৰ মাটিকে নামজাৰি কৰিব লাগে, তেতিয়াহ'লে এই মাটি কিনি লোৱা নিচিনা পইচা সিহঁতে একটা নিয়ম বনাইছে। গতিকে এইটো কিয় বনাব লাগে আৰু কেনেকৈ বনালে? আজি আমাৰ মানুহ যদি ইমানে ধনী থাকিলে হয়, তেতিয়াহ'লেতো অসমৰ মাটি যিমান দখল আছিল তাৰপিছতো আৰু কিনি পেলাই শেষে কৰিলে হয়, কিন্তু এইটো আমাৰ আদিবাসীবিলাকে কৰা নাই। সন্মান জনাইছে অসমক, অসমৰ প্ৰিন্সিপালক সন্মান জনাইছে, অসমৰ মাটি বাৰীক সন্মান জনাইছে, অসমৰ বায়ু পানীক সন্মান জনাইছে, ঠিক তেনেকৈ ৰক্ষণাবেক্ষণ দি আছে। কিন্তু তথাপি কিন্তু অসম চৰকাৰে নিলাজ ক'ব লাগিব যে সেই দুখীয়া শ্ৰেণীৰ মানুহৰ পৰা ইমান ফিজ লয়, য'ত নেকি আজি এটা মণ্ডল অফিচত আমাৰ এটা আদিবাসী মানুহে চাকৰি নাপায়, চকীদাৰ চাকৰি নাপায়, 4 গ্ৰেড চাকৰি নাপায়, A গ্ৰেড B গ্ৰেডটো কথাই নাই, 3rd গ্ৰেড 4th গ্ৰেড চাকৰিটো নাপায়। গতিকে তাতকৈ দুখ লগা একো কথাই নাই, কিন্তু চৰকাৰে ধুনীয়াকৈ বনাই দিছে OBC-ৰ ইমান কোটা, ST-ৰ ইমান কোটা, অমুকৰ ইমান কোটা। তাত কিন্তু আজি OBC হিচাপত ইমান মানুহ ভৰাই দিছে তাত খিচিৰি। তাত অসমীয়া ক'লেতো নহ'ব নহয়, তাত কোচ ৰাজবংশীৰ পৰা লৈ পেলাই, গোৰ্খাক লৈ পেলাই, আদিবাসীক লৈ পেলাই, চবক তাত সামৰি পেলাই ইমান ডাঙৰ জনগোষ্ঠী হৈ যায়, য'ত নেকি লাখ লাখ মানুহ থকাৰ পিছতে OBC-ত কেনেকৈ চাকৰি পাব? আৰু পোষ্ট ওলালে কি কৰে? ST-ত কিয় কম দিয়ে, SC-ত কিয় কম দিয়ে, জেনেৰেলত কিয় কম দিয়ে? তেতিয়াহ'লে কেনেকুৱা হ'ব বা কেনেকৈ চাকৰি পাব? আৰু চাকৰি পোৱাটো আমাৰ মানুহক যদি এই গ্ৰেড হিচাপত চাকৰি দিয়ে কেনেকুৱা পাম? আমাৰ মানুহ এনেই দুখীয়া, টিউশ্যন কৰিব নোৱাৰে, পঢ়িব নোৱাৰে, ষ্টাৰ মাৰ্ক কেনেকৈ আনিব? আৰু ষ্টাৰ মাৰ্ক মাৰিলেহে চাকৰি পাব, সেনেকুৱা যিটো লজিক দেখায়। গতিকে আমাৰ আদিবাসীবিলাকক সেইটো এটা ডিপ্ল'মাচি হয়, আদিবাসীবিলাকে যাতে চাকৰিটো নাপাওক। আৰু যেতিয়া এডভাৰটাইজ কৰে চাকৰিৰ কাৰণে, আমাৰ মানুহ কোনে গম পায়? নাপায়। আজি চৰকাৰৰ ইমান ব্ৰাঞ্চ আছে, পঞ্চায়ত আছে, ঠিক তেনেকৈ গাঁও কমিটি আছে, কিন্তু এই কমিটিৰ থ্ৰুত যে নজনায়, পেপাৰত লিখি দিব, বাছ খতম, কোনোবা পঢ়িলে নপঢ়িলে নাই। আমাৰ মানুহ বাগানত গাঁৱত খেতি কৰাতে ব্যস্ত থাকিব, কেতিয়া পঢ়িব পেপাৰ বা কেতিয়া চাব? টিভিতেও কিমান দেৰি দিয়ে এই চাকৰিৰ কথা আপোনালোকে গম পায়, চাকৰিৰ কথা টিভিত কোনোদিন নাহে ব্ৰেকিং, একদমেই নাহে। গতিকেতো চৰকাৰৰ বেলা হয়, আৰু মিডিয়াক নিদিয়ে ক'ব কাৰণে, মিডিয়াবিলাকক দিলেতো ক'ব পাৰিলে হয়, কিন্তু মিডিয়াকো নিদিয়ে এইবিলাক এডভাৰটাইজ। কাৰণ এইবিলাক দিলে কাৰণ মিডিয়া পেছত ধৰিব, কাৰণ নেক্সট টাইমত যদি চাকৰি নিদিয়ে তেতিয়াহ'লে মিডিয়াৰ পৰা ধৰা খাব, সেইটোৰ কাৰণে চৰকাৰে এইটো ডিপ্ল'মাচি কৰে। ঠিক তেনেকৈ আমাৰ মানুহবিলাকে চাকৰি নোপোৱাৰ ক্ষেত্ৰতো আমাৰ মানুহবিলাকে একো গমেই নাপায়। মাটিৰ বাৰী ম্যাদীৰ যিটো আইন, যিটো আদিবাসীবিলাক 1886-ত যিটো প্ৰটেক্টেড ক্লাছ হয়, নাজানেই। আজি যদি গম পালে হয় আমাৰ মাটি কিমান বাচিলে হয়। আজি বাংলাদেশী বুলি কয়, আজি কাৰ মাটিবিলাকৰ পৰা সোমাই আছে? ক'ব গ'লে আমাৰ আদিবাসীৰ ফালৰ মাটিৰ পৰা সোমাই আছে, OBC ফালৰ পৰা সোমাই আছে। ST-ৰ মাটি যেনিবা ল'ব নোৱাৰে 6 শিডিউলৰ আণ্ডাৰত, এইটো ভাল কথা, কিন্তু ইয়াত SC আছে, জেনেৰেল আছে, OBC আছে, সেই থ্ৰুদিতো সোমাব না। আজি বাংলাদেশী মানুহ কাৰ ফালৰ পৰা সোমাই আছে? আজি জেনেৰেল কাষ্টৰ মাটিবিলাক কিনি আছে, OBC-ৰ মাটি কিনি আছে, MOBC-ৰ মাটি কিনি আছে। গতিকে সেইবিলাক মানুহ কি কৰিব? এইবিলাক মানুহটো দুখীয়াই হয়। আজি আদিবাসীটো 1 নম্বৰ দুখীয়া ক'লেও ভুল নহয়, কাৰণ তেখেতসকলক যিবিলাক চৰকাৰৰ আঁচনি একদম ঢুকি নাপায়, বাজেট বনায়, স্কিমো বনায়, কিন্তু আদিবাসীৰ হাতত কোনোদিন নাপায়। MLA-ৰ হাতত থাকি যায়, মেম্বাৰ যিবিলাক চিলেকশ্যন কমিটি মেম্বাৰ থাকে সিহঁতৰ হাতৰ পৰাই শেষ হৈ যায়।
কিন্তু নাম লিষ্ট কিন্তু আমাৰ আদিবাসীৰে যায়, কিন্তু আমাৰ আদিবাসীবিলাকৰ হাতত কোনো দিন নাপায়। এইটো কাৰ ভুল? এইটো চৰকাৰৰ ভুল। চৰকাৰে যদি স্কিম দি আছে তেতিয়াহ'লে সেইটোক দেখ ৰেখ কৰা, পায় নাপায় সেইটো চেক কৰা চৰকাৰৰ কাম হয়, কিন্তু কোনো দিন নকৰে। আজি যদি সেইটো ওপৰত যদি CBI তদন্ত কৰে, কিমান MLA কিমান চিলেকশ্যন কমিটিৰ মেম্বাৰবিলাক যে জেলৰ ভাত খাব লাগিব কোনো গেৰেণ্টি নাই। কাৰণ সেইটো নকৰিব, কাৰণ এইটো কৰিলে চৰকাৰৰ মানে ৰুলিং গভৰ্ণমেণ্টৰ MLA সোমাব পাৰে। কিন্তু এইখন চৰকাৰেতো কৈছিল যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। একদম ভাল পাইছিলোঁ যেতিয়া মোদী চৰকাৰে কৈছিলে যে দুৰ্নীতি একদম নিবাৰণ কৰি দিম, ভাল পাইছিলোঁ। কিন্তু আজি কোন অফিচত নাই 2 নম্বৰৰ কথা। আজি মণ্ডল অফিচত যদি আমি মাটি নামজাৰি কৰিব যাওঁ বা মণ্ডলে এটা ৰিপৰ্ট লিখিলে, মণ্ডলৰতো দৰমহা আছে, তাৰ পিছতো এই মাটিৰ ওপৰত যেতিয়া ৰিপৰ্ট লিখে মণ্ডলে যিমান ডিমাণ্ড কৰে সিমান পইচা দিব লগা হয়, নহ'লে সিহঁতৰ প্ৰচেছিঙেই নহয়। আজি লেণ্ড আডভাইজাৰী বৰ্ডত আমাৰ কিমান আদিবাসীক দিছে? লেণ্ড আডভাইজাৰী বৰ্ডত কমচে কম আদিবাসীবিলাক একো নাজানে হিচাপত আমাৰ মানুহক ৰিপ্ৰেজেণ্টেটিভ দিব লাগিছিল কমিটিত। তাতো নাই আমাৰ আদিবাসী। MLA জন লোকেল MLA থাকে আৰু খতম, আৰু এই চাৰ্কল অফিচাৰো থাকে আৰু কাকো পাত্তা নিদিয়ে। আৰু তাত যিবিলাকৰ ৰুলিং গভৰ্ণমেণ্টৰ পাৱাৰ থাকে সেইবিলাকে খেলি মেলি কৰি মাটিবিলাক লুটপাট কৰি আছে। আজি এইটোৰ কাৰণে আমি দাবী জনাওঁ, চৰকাৰে যদি এমানে ন্যায় হয়, এমানে যদি সঁচাকৈ জাষ্টিছ কৰিব, তেতিয়াহ'লে আদিবাসীবিলাক যিটো প্ৰটেক্টেড ক্লাছ হয় সেই মাটিবিলাক আনপ্ৰটেক্টেড লোৱাবিলাক ঘূৰাই দিব পাৰিব নেকি অসম চৰকাৰে? কওক না, পাৰে যদি। সেইটোকে ক'ব খুজি আছোঁ। আজি আদিবাসীবিলাক এনেই মাটিবিলাকক কিছুমানে বিক্ৰী কৰিছে বুলি কয়, কিন্তু আমাৰ আদিবাসীবিলাক বিক্ৰী কৰা নাই, কিন্তু আদিবাসীবিলাক বন্ধক দিয়া মাটিটোকেই কিছুমান মানুহে ঠগ বাজ কৰি পেলাই মাটিবিলাকক নামজাৰি কৰি লৈছে। আজি যিবিলাক ST মানুহবিলাকে যিটো আমাৰ মাটি লুটপাট কৰিছে, আমাৰ মানুহ বন্ধকি দিলে 1 বছৰ 2 বছৰ, সেই মাটিটোক যিবিলাক ট্ৰাইবেল মানুহ নামজাৰি কৰি পেলাই লুটপাট চেছ কৰি দিছে। গতিকে দায় কাৰ হয়? এতিয়া যদি আমি অৰিজিনেল মাটিৰ দখল থকা মানুহৰ যদি যিটো চিটা বহীটো চাম, তাত কোনোবা আদিবাসীৰ নামেই পাব, কিন্তু এতিয়া নামজাৰি কাৰ হৈ আছে? এই কোনোবা ট্ৰাইবেলৰ নামৰ। তেতিয়াহ'লে 2 নম্বৰী কোনে কৰিছে? আমাৰ মানুহ DC নেকি? আমাৰ মানুহ চাৰ্কল অফিচাৰ নেকি? আমাৰ মানুহ মণ্ডল নেকি? গোটাইতো বেলেগ মানুহ। গতিকে সেইবিলাক মানুহে এইবিলাক মাটিক লুটপাট কৰে। কিন্তু আপোনালোকৰ জনগোষ্ঠীৰতো সাংসদ আৰু MLA আছে। আজি মই সঁচাকৈ কথা ক'ম, এই সাংসদবিলাক কিন্তু অৰিজিনেল আদিবাসী নহয়, ডুপ্লিকেট। চিধা কথা, এইবিলাক আদিবাসী নহয়। সিহঁতে মৰি গ'লেও সিহঁতৰ মুখৰ পৰা আপোনালোকে আদিবাসী নাম ওলাবাই নোৱাৰিব। ভোটৰ নামত হয়তো এটা দুটা জেগাত আদিবাসী বুলি কৈ ল'ব, কিন্তু জিন্দাগী নক'ব। এইবিলাক মানুহ চাহ গুটিয়াই চাহ গছৰ পৰা জন্ম পোৱা মানুহ হয়। আজি কামাখ্যা প্ৰসাদ তাছাই বল বা পল্লৱ বল সিহঁতৰ মুখৰ পৰা কোনোদিন আদিবাসী নোলায়, কাৰণ সিহঁতে আদিম যুগৰ মানুহেই নহয়। এই চাহ গছৰ পৰা জন্ম হোৱা মানুহ কেনেকৈ আদিবাসী ক'ব? সিহঁতে চাহ জনগোষ্ঠী কয়। সেইটোৰ কাৰণে আমি অসম চৰকাৰক আমি দুখ পাওঁ যে আমাৰ আদিবাসীবিলাকক কিয় টিকেট নিদিয়ে। আজি কংগ্ৰেছ চৰকাৰো বা BJP চৰকাৰো এটা আদিবাসীক টিকেট দিছে নেকি? দিয়াই নাই। আজি ইমান ডাঙৰ ডাঙৰ আঁচনি বনালে BJP চৰকাৰৰ দিনত বা কংগ্ৰেছ চৰকাৰৰ দিনত এটামান লাইন দেখাই দিব পাৰিব নেকি যে আদিবাসী জনগোষ্ঠীৰ কাৰণে আমি এইটো পেকেজ বনাইছোঁ? দেখাই দিব পাৰিব? ইটাৰৰ ৰুলিং গভৰ্ণমেণ্ট BJP চৰকাৰে কওক না, আমি কি ভোট দিয়া নাই? যোৱাবাৰতো অপেন কেম্পিং কৰি দিছোঁ BJP চৰকাৰ আহিবৰ কাৰণে, কিন্তু আজি যিমান ডেভেলপমেণ্ট স্কিম হওক বা যিমান পেকেজ হওক, 1 লাইন যদি লিখা আছে নেকি আদিবাসীৰ কাৰণে আমি এইটো কৰিছোঁ? নাই। সব চাহ জনগোষ্ঠী। আমি বাৰে 101টা মেমৰেণ্ডাম দিছোঁ, তেতিয়াহ'লে কি হ'ল? আচলতে গোটেই সমস্যাটোৰ গুৰিটো যি আপোনালোকৰ নামাকৰণ, এই নামাকৰণটোকে বিশৃংখল কৰি ৰাখিব বিচৰা হৈছে, ধূসৰ কৰি ৰাখিব হৈছে, যাৰ কাৰণে আপোনালোক বঞ্চিত হ'বলগীয়া হয়। একজেক্টলি। আজি যি নাম আমাৰ অৰিজিনেলি যিটো আইডেণ্টিফাই কৰে, সেই নামটো কিয় দিব ভয় কৰে? তেতিয়াহ'লে সেইটো নামটো দিয়ক, আৰু সেইটো নামটো থাকিলে আমাৰ পৰা ফাণ্ড লুটিব নোৱাৰিব সিহঁতে। আমাৰ নামৰ ফাণ্ডটো সিহঁতে বেলেগক দিব নোৱাৰিব। আজি চাহ জনগোষ্ঠীক কৈ পেলাই কি কৰি দিয়ে? চাহ জনগোষ্ঠী ক'লেতো ভাই যিজন মানুহ চাহ বাগানত কাম কৰে সেইটো হ'বই না অবভিয়াছলি। তাত কোনোবা হয়তো পাঞ্জাবীও থাকিব পাৰে, মাৰোৱাৰীও থাকিব পাৰে। তাকতো আমি ক'ব নোৱাৰিম না আপুনি বাগানত নাই বুলি। আপুনিতো ইওতো ক'ব মই বাগানত আজি হাজাৰ বছৰ ধৰি আছোঁ, বাগানৰ কিবা কিয় নাপাম? চাহ জনগোষ্ঠী কোৱাৰ লগে লগে অট'মেটিক যি জনগোষ্ঠী হওক ই চাহ জনগোষ্ঠী। আজি সেই হিচাপত কেনেকুৱা চৰকাৰ ভগাব? আৰু তাত চাহ জনগোষ্ঠী হিচাপত কিমান কৰোৰ টকাৰ পইচা আহে ৰে? কিমান কৰোৰ টকাৰ পেকেজ আহে? নাই। আজি বাৰে ৰিচেণ্টলি যিটো সিহঁতে কি ভগালে, এই কিবা এটা গাড়ী ভগালে দেই, 4 হুইলাৰ গাড়ী ভগালে। কেইটা দিছে বুলি ভাবে? এটা ডিষ্ট্ৰিক্টত কোনোবা যদি চালু ডিষ্ট্ৰিক্ট 4টা ল'ব পাৰিছে, কোনোবা ডিষ্ট্ৰিক্টত নীলটো কেতিয়াও হ'ব নোৱাৰে। নিশ্চয় তাত ভগাইছে সমানকৈ। তেতিয়াহ'লে যিবিলাক ডিষ্ট্ৰিক্টত নীল হ'ল এই গাড়ীটো কাৰ পকেটত সোমাল ওলাই দিয়কচোন, কওক। যদি ইমানেই চিনচিয়াৰ হয় সেইবিলাক কিন্তু কৰিব নোৱাৰে আৰু নকৰেও। ঠিক তেনেকৈ আজি আমি দাবী কৰি আছোঁ বাৰে কোনোবা চাহ জনগোষ্ঠী হয় থাকিব, আমাৰ ক'ব লগা নাই। পেকেজ বনাই কি বনাক, কিন্তু আদিবাসীৰ নামততো বনাক না। আমি বাৰে হাল্লা কৰি আছোঁ, ইয়াৰ আদিবাসী, আমাৰ জাতি, আমাৰ কালচাৰ, আমাৰ হিষ্ট্ৰী আমি দি আছোঁ।
তাৰপিছতো অভদ্ৰ নিচিনা বুজি নোপোৱা নিচিনা চৰকাৰে কিয় ৰিয়েক্ট কৰি আছে চৰকাৰে যদি ইমান অভদ্ৰ আমি কৰিব পাৰে আমি অভদ্ৰমানি কৰাত কি আছে ৰে আমি দুখতে কৰিব লগা না আজি আমাৰ মানুহ যদি হাথিয়াৰ লৈছে আমাৰ মানুহ যদি পাগলামি হৈছে কোনে কৰাইছে এইটো চৰকাৰে কৰাইছে আমাৰ মানুহ পাগলা নহয়তো আমাৰ মানুহ অভদ্ৰ নহয়তো অভদ্ৰ কৰোৱা হয় চৰকাৰে আমাক আজি অভদ্ৰ কৰাই দিছে হ'লেওতো আজি আমি চৰকাৰৰ এগেইনষ্টত একো কৰা নাই আইনৰ বিৰোধী কামেই কৰা নাই কিন্তু আমাক জবৰদস্তি কৰাব দিয়ে আৰু কৰাই পেলাই আমাৰ মানুহক বেংৰা বেংৰিক এই থানাত বা জেলত ভৰাব খোজে এইটো চৰকাৰৰ ধান্দা আৰু ভোটটো ল'ব খোজে গতিকে ইয়াকে আমি চৰকাৰক হুকিয়াই দিব খোজো আগৰ যুগ যি গ'ল আজি বৃহত্তৰ জনগোষ্ঠীৰ কাৰণে চিন্তা কৰিব লাগে চৰকাৰে অন্যথা অসম নাবাচে অসমত থকা ভূমিপুত্ৰবিলাক নাবাচিব লাষ্টত কিন্তু সঁচাকৈ বাংলাদেশীৰ হ'ব এইটো খাটাং নিশ্চয় মই আপোনাৰ আৰু পুনৰ কথা পাতিম এইখিনি মই যাব বিচাৰিছোঁ নগাঁও জিলাৰ বা সভাপতিৰ ওচৰলৈ তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আছাৰ নগাঁও জিলাৰ সভাপতি এই যি আপোনালোকৰ যি বাগান অঞ্চলত যি ডাইনীৰ সমস্যাটো আছে এই সমস্যাটো ৰোধ কৰাৰ কাৰণে আপোনালোকে কিদৰে সচেতনতা পন্থা অৱলম্বন কৰিছে হয় বৰ ধুনীয়া প্ৰশ্ন এটা কৰিলে আমি এই দৈনিক হত্যা বা এনেকুৱা ধৰণৰ আমাৰ কুসংস্কাৰবিলাকৰ ক্ষেত্ৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ নগাঁও জিলা সমিতিৰ যিমান আঞ্চলিক আছে আমি প্ৰত্যেকতে আমি সজাগতা আমি আগৰ পৰাই কৰি আহিছোঁ আৰু আমি ইতিমধ্যে গোলাঘাটৰ কাণ্ডটোক কেন্দ্ৰ কৰি পেলাই আমি যথেষ্টখিনি সজাগতা কৰিছোঁ ইতিমধ্যে আৰু আমি দৈনিক হত্যাক লৈ পেলাই এয়া এক যে আমাৰ সমাজৰে কুসংস্কাৰ সেই কথা আমি তেওঁলোকৰ আগত আমাৰ যিসকল আমাৰ আদিবাসী লোকসকল আছে তেওঁলোকক আমি বুজাই আছোঁ যে এইটো একেবাৰে সম্পূৰ্ণৰূপে মিছা আজি বিজ্ঞানসন্মত যুগত এইবোৰ একো নহয় এইবিলাক একেবাৰে মিছা কথা আমাৰ চৰকাৰে ব্যৱস্থা কৰি দিয়া হস্পিটাল আছে বিভিন্ন ধৰণৰ এনেকুৱা আমাৰ চিকিৎসাৰ ব্যৱস্থা আছে গতিকে এই ডাইনী চাইনী এইবিলাক একেবাৰে ভুৱা গতিকে এইবিলাকত বিশ্বাস কৰিব নালাগে বুলি আমি সজাগতাৰ ওপৰতে আমি ইতিমধ্যে তেনেকৈ এটা কাৰ্যসূচী লৈছোঁ আৰু এই যি ভূমিৰ সমস্যাৰ সন্মুখীন হৈ আছে সেই সন্দৰ্ভত কি পদক্ষেপ লৈছে ভূমিৰ ক্ষেত্ৰতো আমি তেনেকুৱা যথেষ্ট আমি সমস্যা দেখা পোৱা গৈছে আমাৰ নগাঁও জিলাতো এক শ্ৰেণীৰ দালাল হিচাপৰো মানুহ আমাৰ মাজত আছে যিবিলাক মানুহ আমাৰ মানুহেই আমাৰ মানুহক ধ্বংস কৰি গৈ আছে এইটো অপ্ৰিয় হ'লেও সত্য কিছুমান কিঞ্চিত পৰিমাণৰ স্বাৰ্থৰ কাৰণে আমাৰ আজু ককাহঁতৰ দিনৰ মাটি সম্পত্তিবিলাক কিছুমান দালালি ব্যৱসায়ী হাতত গতাই দিয়ে আৰু কিছুমান হেৰি হৈছে কিন্তু আমি যিমান দূৰ পাৰিছোঁ আমি সেইসকলক প্ৰশাসনৰ জৰিয়তে আমাৰ সন্থাৰ জৰিয়তে সচেতন যুৱক বা সচেতন ৰাইজৰ দ্বাৰা আমি সেইবিলাক ৰোধ কৰাৰ চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে যথেষ্টখিনি মাটিও আমি তেনেকুৱা বেচা মাটিও আমি তেনেকুৱা ৰখাই দিছোঁ আৰু তেনেকুৱা ধৰণৰ আমাৰ মাজত তেনেকুৱা প্ৰমাণো আছে নিশ্চয় এইখিনিতে আমি লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ